আমি একেবাৰে আহি হয়ম্বৰ কাষেই পালোহি ইয়াতে আমি সংগোপনে এই অলপ সাজি কাছিলাম সখা আমি একেবাৰে আহি হয়ম্বৰৰ কাষত উপস্থিত সখা ইয়াতে সংগোপনে মই মোৰ বেশভূষা কৰিলো নিশ্চয় সখা সকলো সাজু আছে সখা জপাত কাপোৰ দিয়া সখা পৰিধান কৰোঁ দাপোন সখা দাপোন মই দাপোনখন ৰথতে এৰি আহিলো নহয় মই হাউকে আহিছো একবাল মই মোৰ এই অনিন্দ সুন্দৰ ৰূপ দেখি এই পৃথিৱীৰ আছে কোনো এনে নাৰী যি মোৰ প্ৰেমত নপৰাকৈ থাকিব পাৰে মোৰ এই সুবিশাল বাহু এখাল বক্ষ দেখি কন্দিল কুঁৱৰী যদি বিমোহিত নহয় এতিয়া সখা মই কি জানিম জানা ভাবিম কন্দিল কুঁৱৰী দৃষ্টিহীনা দাপোনখন থব পাৰিম নি বাৰু সখা মোক বাৰু কেনে লাগিছে সভা মোক বাৰু ৰুক্মিণীয়ে দৰা মনোনীত কৰিবনে সখা কৰিব এশবাৰ কৰিব সখা হাজাৰবাৰ কৰিব ক'বলৈ মোৰ লাজেই লাগিছে সখা মোৰ একেবাৰে প্ৰেমত পৰো যেন লাগিছে সখা গকুলত শ্ৰীকৃষ্ণই 1600 গোপিনীক মতলীয়া কৰিছে আৰু এইবাৰ আমাৰ চেদিৰাজ শিশু পালে 2 কুণ্ডিল ৰমণীক বলিয়া নকৰাকৈ নেৰে হে কৃষ্ণচন্দ্ৰ তোমাৰ লগ্নত এইবাৰ শনি আমাৰ চেদিৰাজ শিশুপালৰ লগত একাদশত বৃহস্পতি ধন্য তুমি সখা তুমিও ধন্য ময়ো ধন্য দুয়ো একেলগে গৈ কুণ্ডিল ৰমণীক কৰিব লাগিব আৰু বিলম্বৰ নেদেখো কাৰণ নাই সখা ব'লা সখা নহ'লে বিলম্বই ঘটাব বিঘিনি ব'লা সখা ভাল সখা ব'লা আহা সখা ৰুক্মিণী
চেষ্টা গন্ধৰ্ব যুগত শিশুপাল ৰজা সুন্দৰী চেষ্টা ৰুক্মিণী আইদেউ যে বৰমাল্য দান কৰিব একেবাৰে পানী মিঠৈ সেয়ে যদি হয় এই বিদুষকৰো কপাল নুফুলিবনে কি বোলে নে শাস্ত্ৰৰ পণ্ডিতে গুপুতে গণনা কৰি কৈছিল মোৰ লগত বোলে ৰাজনন্দিনী যোৰা আছে কেৱল ৰাজনন্দিনীয়ে নহয় অৰ্ধৰাজ্য আশা এটা কথা নহয় মই হলো ব্ৰাহ্মণ কুণ্ডিল কুঁৱৰী ৰুক্মিণী আইদেউ হল ক্ষেত্ৰীয়া সবৰ্ণ বিবাহ যা হওক যজাতি ৰজাই দেৱযানী পানী গ্ৰহণ কৰি আমালৈ একেবাৰে বাট মোকলাই থৈ গৈছে এইবাৰ ময়ো অকণমান সাজু হৈ লওঁ কি জানি ৰুক্মিণী আইদেউ মোৰ ভাগ্যত ফুলেই বা আৰু এবিধ আছে কালমুখী কবচ মোক ভাস্কৰ পণ্ডিতে গুপুতে গণনা কৰি কৈছিল এইটো পিন্ধিলে বোলে সুন্দৰী ৰমণীবিলাক আকৰ্ষণ কৰে এইটো পিন্ধি লওঁ মই বাপেকে দেৱৰাজ ইন্দ্ৰ না নহয় বিদুষক মহাভাৰত ৰুক্মিণী তুমি মোৰ